মইতো আৰু এতিয়া সেই সত্য যুগত নাই যে বুকু ফালি ৰাম আছে নে ইয়াত দেখাব পাৰোঁ। মই অখিল গগৈৰ মোক জিকাব লাগে, মোক হৰুৱাব লাগে বুলিতো মই প্ৰস্তাৱ দিব নোৱাৰোঁ। মই যে কিবা কৰিছোঁ তাৰ এনেই মুখেদি কৈ থাকিলে নহ'ব, প্ৰমাণ কৰক। বিৰোধী ঐক্য মঞ্চ শক্তিশালী কৰিব লাগে, এইবিলাকৰ কাৰণে বুজা পৰা হ'ব লাগে। বুজা পৰা যদি কৰিব পাৰে হ'ব ন। তেখেতসকলে দলেতো বহুত জেগাতে খেলিব বিচাৰিছে, যোৱা সময়ছোৱাত কৈ আছে। এই বিষয়টো লৈ নিশ্চিতভাৱে ৰাজনৈতিক দলসমূহৰ ইচ্ছা থাকে। মই অখিল গগৈৰ মোক জিকাব লাগে, মোক হৰুৱাব লাগে বুলিতো মই প্ৰস্তাৱ দিব নোৱাৰোঁ। যেনেকৈ তেখেতসকলে ভাবে তেনেকৈ কৰিব, আৰু তেওঁলোকে যিটো কৈ থাকে বিৰোধী ঐক্য মঞ্চ শক্তিশালী কৰিব লাগে, এইবিলাকৰ কাৰণে বুজা পৰা হ'ব লাগে। বুজা পৰা যদি কৰিব পাৰে হ'ব, নহ'লে যিটো কৰিব লাগে কৰা হ'ব। আৰু আপুনি পঞ্চায়ত নিৰ্বাচনত মিত্ৰতা বাধা দিয়াৰ অভিযোগেৰে তেওঁক খঙত আচলতে এনেধৰণে 26ত প্ৰাৰ্থী দিম বুলি কৈছে। চব খং কৰি পেলাইতো যি টি কথা ক'ব লাগে, তাৰপিছত মাফো খোজে, যেনেকৈ দিলীপ শইকীয়াই মাফ খুজি আছে এতিয়া। আৰু এটা খুব বৰ্ণবাদী কথাও কৈছে তেখেতে, যে চণ্ডাল বুলি কোৱা নাযায় আচলতে, যিকোনো মানুহৰ একে কথা। মহাত্মা গান্ধীৰ দলৰ মানুহ যেতিয়া, তেনেকুৱা কথা নকওঁ, প্ৰথম কথা। আৰু দ্বিতীয় কথাটো হ'ল যে মই যে কিবা কৰিছোঁ তাৰ এনেই মুখেদি কৈ থাকিলে নহ'ব, প্ৰমাণ কৰক। প্ৰমাণ কৰিবলৈ হ'লে আপোনালোকে প্ৰথমতে আপোনালোককো অনুৰোধ কৰিম, ৰাজীৱ ভৱনত আছে যেতিয়া, আমাৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই পঞ্চায়তৰ প্ৰাৰ্থী সম্পৰ্কে কেনেকৈ নিৰ্বাচন হ'ব তাৰ কি গাইডলাইন দিছিল, এই গাইডলাইনখিনি আপোনালোকে এতিয়া সংগ্ৰহ কৰক। সংগ্ৰহ কৰাৰ পিছত মোৰ তাত কিবা ৰোল থাকিব পৰা ব্যৱস্থা আছিল নেকি সেইটো চাই ল'ব। আৰু যদি মই দলৰ বিৰোধী কাম কৰিছোঁ, মই যদি ঐক্যমত বিৰোধী কাম কৰিছোঁ, আপোনালোকে মোৰ বিষয়ে ৰাজহুৱাভাৱে যি প্ৰচাৰ চলাই পচাব, মই আপত্তি নকৰোঁ। মই ইমানটো নাজানো, তেওঁলোকে চাগে তেওঁলোকৰ আহোমৰ মাজত জনপ্ৰিয়তা আছে চাগে অখিল গগৈৰ কাৰণে, গগৈ উপাধি মানুহ বেছিকৈ পাইছে চাগে তাত। সেই গতিকে মই এইটো ক'ব নোৱাৰিম, কাৰণ মোৰ সমষ্টিটোত অকল আহোম বুলি নহয়, আৰু আহোম বুলিও ক'ব নোৱাৰি, কাৰণ আমাৰ যিটো আহোমৰ ব্যৱস্থা আছিল, শাসন ব্যৱস্থা, তাত অন্য জাতিৰ মানুহেও আহোমৰ নিচিনা উপাধি লয়। সেই গতিকে আহোম বুলি কোৱাটো ভুল হ'ব। মোৰ সমষ্টিত কিজানি কোচ ৰাজবংশীও আছে, মোৰ সমষ্টিত কিজানি চুতীয়াও আছে, মোৰ সমষ্টিত কিজানি অন্যান্য জাতিৰো আছে, আৰু চাহ বাগানৰ মানুহো আছে। সেই গতিকে তেখেতে অকল আহোম ভোটাৰসকলক কিয় টাৰ্গেট কৰিছে, সেইটো কথা মই মোৰ ৰাজনৈতিক দৃষ্টিৰে মই বুজি পোৱা নাই। এইবিলাক মই অখিল গগৈক সুধিব, অখিল গগৈ কেলে মই কেনেকৈ গম পাম। মইতো আৰু এতিয়া সেই সত্য যুগত নাই যে বুকু ফালি ৰাম আছে নে ইয়াত দেখাব পাৰোঁ। সেইটো অখিল গগৈ দেখাব পাৰিব চাগে, কেলৈ কৈছে মই নোৱাৰোঁ।